Hello my dear students, class 11 chemistry আলোচনা কৰি আছিলো প্ৰথম চেপ্টাৰটো অলৰেডি স্টকিওমেট্ৰি গুণাঙ্ক বা স্টকিওমেট্ৰি সহগ ইয়াৰ অৰ্থ কি হেতু আমি আলোচনা কৰিছো তাৰে ওপৰত ভিত্তি কৰি এটা প্ৰবলেম উদাহৰণ 1.3 আজি আলোচনা কৰিম উদাহৰণ 1.3 থু দিছে 16 গ্ৰাম মিথেনৰ সম্পূৰ্ণ দহনৰ ফলত উৎপন্ন হোৱা পানীৰ ভৰ গণনা কৰা ওকে 16 গ্ৰাম মিথেনৰ সম্পূৰ্ণ দহন অৰ্থাৎ ইয়াৰ এই ক্ষেত্ৰত আমি প্ৰথমে মিথেনৰ সম্পূৰ্ণ দহন যেটো হয় সেই বিক্ৰিয়াটো আমি লিখিব লাগিব ওকে গতিকে উদাহৰণ 1.3 বহুত ইম্পৰ্টেন্ট হয় সোয়া এইটো আমি কেনেকৈ সমাধান কৰিম এটো কোৱেশ্চন মই লিখি লৈছো মিথেনৰ দহনৰ ভাবে সমতুল্য সমীকৰণটো হল অৰ্থাৎ মিথেনৰ দহনৰ ভাবে আমি কি কৰিব লাগিব সমতুল্য সমীকৰণটো লিখিব লাগিব ওকে সো মিথেন CH4 ইয়াৰ ফৰ্মুলা গেছীয় অৱস্থাত আছে CH4 প্লাস দহন বিক্রিয়া অর্থাৎ অক্সিজেনৰ লগত বিক্রিয়া এটো হৈছে দহন বিক্রিয়া এইটো বিক্রিয়া হৈ উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ CO2 আৰু কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব ওকে বা জলীয় বাষ্প বুলি ক'ব পাৰা ওকে এইটো হল আমাৰ বিক্রিয়া এতিয়া এই বিক্রিয়াৰ কাৰণে বিক্রিয়াটো সমতুল্য কৰিব লাগিব সমতুল্য নকৰিলে এনসাৰটো নলাব যিকোনো ৰাসায়নিক বিক্রিয়া সমতুল্য কৰাটো কি হ'ব বাঞ্ছনীয় ওকে গতিকে ইয়াতে কাৰ্বন এটা আছে ইয়াতে কাৰ্বন এটা অক্সিজেন ইয়াতে কেইটা আছে দুটা ইয়াতে অক্সিজেন দুটা আৰু ইয়াতে আছে এটা তিনিটা গতি অক্সিজেনটো ব্যালেন্স কৰিব লাগিব ইয়াতে যদি আমি 2 দিও তেনে হল অক্সিজেন কেইটা হল চাৰিটা ইয়াতে অক্সিজেন দুটা ইয়াতে অক্সিজেন এটা ইয়াতে যদি আমি 2 দিও তেনে হলে অক্সিজেন দুটা হৈ গল ইয়াতে অক্সিজেন দুটা হৈ গল ইয়াতে টোটাল অক্সিজেন চাৰিটা হল ইয়াতে অক্সিজেন 2 গুণে কিমান 4 ওকে এইটো হল আমাৰ সমতুল্য সমীকৰণ হৈ গল এতিয়া এই সমতুল্য সমীকৰণৰ পৰা আমি যেটো মোল কনসেপ্ট বা মোলৰ ধাৰণা আছিল হেইটো এপ্লাই কৰি এইটো আমি সমাধান কৰিব পাৰো 16 গ্ৰাম মিথেনৰ সম্পূৰ্ণ দহনৰ ফলত উৎপন্ন হোৱা পানীৰ ভৰ গণনা কৰিব লাগে ওকে এতিয়া 16 গ্ৰাম মিথেন অৰ্থাৎ ইয়াৰ ভৰটো কিমান 16 গ্ৰাম এইটো আমি জানো 16 গ্ৰাম মিথেন CH4 কাৰ্বন 12 হাইড্ৰোজেন 4 16 গ্ৰাম মিথেনৰ সম্পূৰ্ণ দহনৰ ফলত উৎপন্ন হোৱা পানীৰ ভৰ অৰ্থাৎ এই পানীৰ ভৰটো কিমান হয় হেতু উলিয়াব লাগে ওকে গতিকে ইয়াত আমি মোল কনসেপ্টটো এপ্লাই কৰিব লাগিব 16 গ্ৰাম মিথেনৰ সম্পূৰ্ণ দহনৰ ফলত কিমান মোল পানী উৎপন্ন হয় 2 মোল পানী উৎপন্ন হয় এতে 2 আছে সেই কাৰণে 2 মোল পানী উৎপন্ন হয় গতি 1 মোল পানীৰ ভৰ কিমান হ'ব হেতু উলিয়াই 2 মোল পানীৰ কিমান ভৰ হ'ব হেতু হ'ব আমাৰ আনসাৰ ওকে গতিকে এইটো সমীকৰণৰ পৰা আমি পাও বা ডাইৰেক্ট লিখিব পাৰা ওপৰৰ সমীকৰণৰ পৰা পাও ওপৰৰ সমীকৰণৰ পৰা পাও বা ওপৰৰ বিক্ৰিয়াটোৰ পৰা পাও 16 গ্ৰাম মিথেনৰ দহনৰ ফলত উৎপন্ন হোৱা 16 গ্ৰাম মিথেনৰ দহনৰ ফলত উৎপন্ন হোৱা পানীৰ পৰিমাণ ইয়াতে যেহেতু পানীৰ ভৰ গণনা কৰিব কৈছে গতে পানীৰ পৰিমাণ ইকুৱেল টু কিমান মোল 2 মোল ওকে এটো আমি ওপৰৰ বিক্ৰিয়াটোৰ পৰা পাইছো 16 গ্ৰাম মিথেনৰ সম্পূৰ্ণ দহনৰ ফলত বা 16 গ্ৰাম মিথেন উৎপন্ন কৰা পানীৰ পৰিমাণ কিমান 2 মোল ওকে ইয়াতে যেহেতু 2 আছে গতে 2 মোল আমি লিখিলো নাও এতিয়া 1 মোল পানীৰ ভৰ যেহেতু ইয়াতে কি হদিছে পানীৰ ভৰ গণনা কৰা 1 মোল পানীৰ ভৰ এক মোল পানীৰ ভৰ কিমান 18 গ্ৰাম ওকে 1 মোল পানীৰ ভৰ কিমান 18 গ্ৰাম কাৰণ এটা হল পানীৰ ফৰ্মুলা হাইড্ৰোজেন 2 into 1 plus ইয়াতে অক্সিজেন 1 into 16 ওকে গ্রাম পার মোল বা গ্রাম লিখিব পাৰো so 18 গ্রাম পার মোল
সো 18 গ্রাম পার মোল মানে হয়েছে 1 মোল পানির ভর ওকে 18 গ্রাম পার মোল যদি লিখো বা ইয়াতো পার মোল যদি লিখো 18 গ্রাম পার মোল মানে হয়েছে 1 মোল পানির ভর কিমান গ্রাম 18 গ্রাম এটা আমি শর্ট করে লিখিছোঁ এনেকৈ 1 মোল পানির ভর ইকুয়াল টু 18 গ্রাম কিন্তু এই বিক্রিয়াটোত কিমানখিনি পানি উৎপন্ন হৈছে 2 মোল গতিকে পৰিমাণ 2 মোল গতিকে ইয়াতে আমি লিখিম 2 মোল পানির ভর 18 ইয়াৰ লগত আমি কি কৰিব 2 পূৰণ কৰিব লাগিব ওকে 2 গ্রাম ইকুয়াল টু 36 গ্রাম ওকে সো 2 মোল পানির ভর কিমান পালো আমি 36 গ্রাম কিন্তু প্রশ্ন এইটো আমাৰ आंसर আহি গল ইয়াতে হৈছে উৎপন্ন হোৱা পানিৰ ভৰ therefore আমি ইয়াতে ডাইরেক্ট লিখিব পাৰো উৎপন্ন হোৱা পানিৰ ভৰ therefore উৎপন্ন হোৱা পানির ভর ইকুয়াল টু 36 গ্রাম ওকে এইটো হ'ব আমাৰ आंसर এক সহজ পদ্ধতিতে মই কৰি দিছো এইটো তোমালোকে ভালকে প্ৰ্যাকটিছ কৰিবা প্ৰথমে ইয়াতে মোলটো উলিয়াই লৈছো মোলটো উলিয়াই 1 মোল পানিৰ ভৰ আমি জানো 18 গ্রাম সেই কাৰণে 2 মোল পানিৰ ভৰ কিমান হ'ব 36 গ্রাম ইয়াতে কাৰ্বন ডাই অক্সাইড কিমান উৎপন্ন হ'ব হেতু খুদিব পাৰে অৰ্থাৎ এই বিক্ৰিয়াটোৰ পৰা আমি বিভিন্ন ধৰণৰ কোৱেশ্চন সমাধান কৰিব পাৰো তেনেকুৱা ধৰণৰ আৰু এটা প্ৰশ্ন আমি এতিয়া সমাধান কৰিম সো এইটো উদাহৰণ 1.4 হয় ওকে উদাহৰণ 1.4 কিমান মোল মিথেনৰ দহন ঘটালে 22 গ্রাম কাৰ্বন ডাই অক্সাইড পোৱা যাব গণনা কৰা ওকে কিমান মোল মিথেনৰ দহন ঘটালে এইটো বিক্ৰিয়াৰ পৰা আমি এইটো সমাধান কৰিম সো উদাহৰণ 1.4 কিমান মোল মিথেনৰ দহন ঘটালে 22 গ্রাম কাৰ্বন ডাই অক্সাইড পোৱা যাব গণনা কৰা ঠিক আগৰ ধৰণে মিথেনৰ দহনৰ বাবে সমতুল্য সমীকৰণটো হল ৰিঅ্যাকচনটো লিখি লম CH4 প্লাস সমতুল্য সমীকৰণটো লিখিব লাগিব এইটো বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকচন হয় কাৰ্বন ডাই অক্সাইড প্লাস 2 ওয়াটার মলিকুল গ্যাস ওকে এইটো আছিল মিথেনৰ দহন বিক্ৰিয়াৰ কাৰণে সম্পূৰ্ণ বিক্ৰিয়া সম্পূৰ্ণ বা সমতুল্য ৰাসায়নিক সমীকৰণ এতিয়া প্ৰশ্ন সুধিছে 22 গ্রাম কাৰ্বন ডাই অক্সাইড পোৱা যাব গণনা কৰা কিমান মোল মিথেনৰ দহন ঘটালে 22 গ্রাম কাৰ্বন ডাই অক্সাইড পোৱা যাব গণনা কৰা ইয়াতে মিথেনৰ 1 মোল মিথেনে 2 মোল যদি আমি মোল কনসেপ্ট এপ্লাই কৰো 1 মোল মিথেনে 2 মোল অক্সিজেন গেছৰ লগত বিক্ৰিয়া কৰি 1 মোল কাৰ্বন ডাই অক্সাইড আৰু 2 মোল পানী উৎপন্ন কৰিছে কিন্তু ইয়াতে প্ৰশ্ন সুধিছে কিমান মোল মিথেনৰ দহন ঘটালে 22 গ্রাম কাৰ্বন ডাই অক্সাইড পোৱা যায় অৰ্থাৎ ভৰ ইয়াতে কাৰ্বন ডাই অক্সাইড কিমান পোৱা যাব হেটো গণনা কৰিব কৈছে কাৰ্বন ডাই অক্সাইড ইয়াৰ ভৰটা আমি উলিয়াম কাৰ্বনৰ ভৰ কিমান 12 অক্সিজেনৰ ভৰ কিমান 16 দ্বিগুণ 32 32 আৰু 12 যোগ কৰিলে কিমান আহিব 44 গ্রাম ওকে গতিকে কাৰ্বন উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান 44 গ্রাম যেহেতু ইয়াতে গ্রাম কিমান মোল মিথেনৰ দহন ঘটালে 22 গ্রাম ইয়াতে গ্রামত দিয়া আছে গতিকে এটা আমি গ্রাম লিখি ললো অৰ্থাৎ 44 গ্রাম কাৰ্বন ডাই অক্সাইড আমি কেতিয়া পাও যেতিয়া 1 মোল মিথেনৰ দহন ঘটা অৰ্থাৎ ইয়াতে কিমান আছে 1 মোল মিথেনৰ দহন ঘটালে 44 গ্রাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় বা 1 মোল মিথেন মানে 16 গ্রাম মিথেন দহন ঘটালে 44 গ্রাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ওকে অৰ্থাৎ আমি যদি ভৰ হিচাপত কও 1 মোল 16 গ্রাম মিথেনে কিমান গ্রাম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে 44 গ্রাম বা এনেকৈ তোমালোকে ক'ব পাৰা 44 গ্রাম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিবলৈ 16 গ্রাম মিথেন লাগে ওকে 44 গ্রাম কাৰ্বন ডাই অক্সাইড পাবলৈ হলে মিথেন কিমান লাগে 16 গ্রাম কিন্তু এটা মোল কনসেপ্ট দি ক'ব লাগিব কিমান মোল মিথেনৰ দহন ঘটালে গতে 44 গ্রাম কাৰ্বন ডাই অক্সাইড পাবলৈ কিমান মোল মিথেন লাগে 1 মোল মিথেন কাৰণ সমীকৰণটোৰ পৰা আমি পাই আছো 1 মোল মিথেনৰ পৰা 44 গ্রাম তাৰ মানে 44 গ্রাম কাৰ্বন ডাই অক্সাইড পাবলৈ হলে মিথেন লাগে 1 মোল গতিকে 22 গ্রাম কাৰ্বন ডাই অক্সাইড পাবলৈ কিমান মোল মিথেন লাগিব হেটো আমি ইজিলি কৰিব পাৰো ওকে ওপৰৰ সমীকৰণটোৰ পৰা পাও ওপৰৰ সমীকৰণটোৰ পৰা পাও বা ওপৰৰ বিক্ৰিয়াটোৰ পৰা পাও এনেকৈ তোমালোকে লিখিব পাৰা 44 গ্রাম
কার্বন ডাই অক্সাইড পোৱা যায় 44 গ্রাম কার্বন ডাই অক্সাইড পোৱা যায় 1 মোল মিথেনৰ পৰা ওকে 1 মোল মিথেনৰ পৰা এটা আমি লিখিব পাৰো বা 44 গ্রাম কার্বন ডাই অক্সাইড উৎপন্ন হয় 1 মোল মিথেনৰ পৰা বা 44 গ্রাম কার্বন ডাই অক্সাইড উৎপন্ন হয় 1 মোল মিথেনৰ পৰা এনেকৈ তোমালোকে ক'ব পাৰিবা ওকে গতিকে 1 গ্রাম কার্বন ডাই অক্সাইড পোৱা যায় 1/44 মোল মিথেনৰ পৰা ওকে ঐকিক পদ্ধতি আমি এপ্লাই কৰিছো 44 গ্রাম কার্বন ডাই অক্সাইড পোৱা যায় 1 মোল মিথেনৰ পৰা গতিকে 1 গ্রাম কার্বন ডাই অক্সাইড 1/44 গতিকে ইয়াতে প্ৰশ্ন সুধিছে 22 গ্রাম ওকে therefore 22 গ্রাম কার্বন ডাই অক্সাইড পোৱা যাব 1/44 into 22 মোল মিথেনৰ পৰা ওকে সো এটা আমি ক্যালকুলেট কৰো 22 2 গুণ কিমান আহিব 44 হ'ব 1/2 মোল মিথেনৰ পৰা ওকে 1/2 মানে হৈছে 0.5 মোল মিথেনৰ পৰা অৰ্থাৎ 0.5 মোল মিথেন লাগিব 22 গ্রাম কার্বন ডাই অক্সাইড পাবলৈ হলে ইয়াতে সুধিছে কিমান মোল মিথেনৰ দহন ঘটালে 22 গ্রাম কার্বন ডাই অক্সাইড পোৱা যাব 0.5 মোল গতে আনসাৰটো কিমান হ'ব 0.5 মোল গতিকে ফিনিশিংটো এনেকৈ দিব পাৰা 0.5 মোল মিথেনৰ দহন ঘটালে 0.5 মোল মিথেনৰ দহন ঘটালে 22 গ্রাম কার্বন ডাই অক্সাইড পোৱা যাবকে গতিকে 0.5 মোল মিথেনৰ দহন ঘটালে 22 গ্রাম কার্বন ডাই অক্সাইড পোৱা যাব